সকলো শিক্ষাগুৰুলৈ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনাইছো। সকলো শিক্ষাগুৰুলৈ প্ৰণাম। শিক্ষকৰ শব্দ অৰ্থ এনেধৰণৰ বুজা যায়, সি অক্ষৰে শিষ্টাচাৰ, ক্ষ অক্ষৰে ক্ষমাৱন্ত আৰু ক অক্ষৰে কৰ্তব্যপৰায়ণতা বুজায়। সকলো শিক্ষাগুৰুলৈ প্ৰণাম। আদিগুৰুৰ পাছতেই আমাৰ দ্বিতীয় গুৰু হ'ল শিক্ষাগুৰু, যি আমাৰ পথ প্ৰদৰ্শক। শিক্ষক হ'ল ছাত্ৰ জীৱনৰ মূল ভেটি। শিক্ষক হ'ল সমাজৰ মেৰুদণ্ড। শিক্ষাৰ শিপাডাল তিতা, কিন্তু গছৰ ফলবোৰ বৰ মিঠা। শিক্ষকসকল জ্ঞান আৰু বুদ্ধিৰ ভঁৰাল। আমি শিক্ষক এজনক এডাল মমবাতি শিখাৰ লগত তুলনা কৰিব পাৰোঁ, যিয়ে নিজে জ্বলি জ্বলি আনক পোহৰ বিলায়। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। দেশৰ ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ লগত জ্ঞান অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ অবিহনে এজন ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। আমাৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষাহীন জীৱন তেলবিহীন চাকিৰ দৰে আৰু লক্ষ্যহীন জীৱন বতাহীন নাওৰ দৰে। মোৰ জীৱনত শিক্ষাগুৰুসকলৰ স্থান মা-দেউতাতকৈ কোনো গুণে কম হ'ব নোৱাৰে। জ্ঞান আৰু পোহৰ বিলোৱা শিক্ষাগুৰুসকল উৎসাহ, ধৈৰ্য, সহানুভূতি সঁচাকৈ অতুলনীয়। শিক্ষকসকলে কোনো ছদ্মবেশ পৰিধান নকৰি সততা আৰু মুক্ত হৃদয়ে নিস্বাৰ্থভাৱে আমাক জ্ঞান বিলায়। শিক্ষক মানে আদৰ্শৰ প্ৰতীক। পিতৃৰ ধমক খোৱা সন্তান, গুৰুৰ ধমক খোৱা শিষ্য আৰু সোণাৰীৰ দ্বাৰা পিতন খোৱা সোণ সদায় অলংকাৰ হৈহে ওলাই আহে। সেই অলংকাৰ যাতে সমাজে পিন্ধিব পাৰে, তাৰ বাবে আমি যত্ন কৰিব লাগিব। আমাৰ বাবে শিক্ষাগুৰুসকল নক্ষত্ৰৰ দৰে, যাৰ পোহৰত সকলো ব্যক্তি জীপাল কৰি তোলে। মানৱ সভ্যতাৰ ভেটি সুদৃঢ় কৰি শিক্ষাৰে আমাক পোহৰ বিলায়, যাৰ ভৰসাতে আমাৰ জীৱনৰ সপোনবোৰ আগবাঢ়ি যায়। প্ৰতিজন শিক্ষাগুৰুলৈ নতশিৰে প্ৰণাম। গুৰু প্ৰণাম তোমাক। ধন্যবাদ।